নমস্কাৰ ৰয়েল কে কালচাৰেল পেজটিলৈ আপোনালোকক স্বাগতম এয়া ষ্টুডিঅত মই শিখা বৰা আৰু আপোনালোকে চাই আছে আমাৰ অনুষ্ঠান মা অনুষ্ঠানৰ অন্য এটা খণ্ডলৈ আজি আমি উপস্থিত হৈছো আৰু আমাৰ মাজত উপস্থিত আছে গাৰ্গী ভূঞা প্ৰথমে তোমাক আমি আমাৰ ষ্টুডিঅলৈ স্বাগতম জনাইছো আৰু লগতে এনে সৰু পৰিচয় বিচাৰিছো নমস্কাৰ মোৰ নাম গাৰ্গী ভূঞা মই বিহপুৰীয়া এমভি স্কুলত পঢ়ো মই ক্লাছ 6ৰ মই বিহপুৰীয়াত থাকো বিহপুৰীয়াত থাকা তুমি কি কৰা মই গান গাওঁ আৰু ডান্স মই শিকি আছা গানৰ কথা ওলাইছে তেতিয়া এটি গান শুনি লওঁ আমি প্ৰথমে ন শুনাবা নহয় এটা গান তোমাৰো খা কহুৱা কোমল হেৱানী কোমল হাঁহিৰে হৃদয় ভৰিলে শুনাই এটি কিবা মিঠা বাহি হাৰনিয়া চেনিহিৰে ককালিমান লাহি তোমাৰো খা কহুৱা কোমল হেৱানী কোমল হাঁহি হঠাৎ আজি গালো মই মৰম শুনা গীত তাকে শুনি চেনেহিৰে উখল মাখল চিত বালিত নাচে আমাক জোকাই এটি সৰু বালি মাহী তোমাৰো খা কহুৱা কোমল হেৱালী কোমল হাঁহি ধুনীয়া হৈছে তুমি তোমাৰ বয়স কিমান দিয়া মোৰ এতিয়া 12 বছৰ হৈ আছে ক্লাছ কি হয় বুলি কৈছিলা 6ৰ এই 6ত পঢ়ি থাকোতে ইমান ধুনীয়া কণ্ঠ ক'ৰ পৰা শিকি আছা তুমি মই আমাৰ ঘৰলৈ বাইদেউ আৰু ছাৰহে তুলসী গগৈ ছাৰ আৰু শিখা ৰাখী চৰকাৰ মেম ক'ৰ হয় ছাৰত ছাৰ জেগাডোখৰখন পাহৰিছা ন তুমি বৰ্তমান এতিয়াতো গান গাই আছা যিহেতু ক'ৰ পৰা আৰম্ভ কৰিছিলা প্ৰথম ক'ত গান গাইছিলা কোনটো ষ্টেজত মই যেতিয়া ইউকেজিত আছিলো তেতিয়া তাত আমাৰ স্কুলতে এনেকে গান শিকাইছিলে তেতিয়া আমাৰ মায়ে ইনে শিকক বুলি দিছিলে তাৰপিছত আমাৰ মেমে কৈছিলে যে এইহাগৰ টেলেণ্ট আছে যে তাই পাৰিব এনেকে গান গাব তাৰপিছত এনেকে কৰা বৰ্তমানলৈকে তুমি ক'ত কৰিছা আৰু তোমাৰ মানে পুৰস্কাৰ কি স্থান পাবলৈ তুমি সক্ষম হৈছা মই আমাৰ বিহপুৰীয়াতে যদি কিবা অনুষ্ঠান হয় এইবিলাকতো গাওঁ তাৰপিছত আকৌ মই নগাঁও গৈছিলো তাত বিশেষকে একো পোৱা নাই থাৰ্ড পাইছিলো আৰু মৰিগাঁৱত মই ফাৰ্ষ্ট হৈছো গুৱাহাটী সংস্কৃতি সংগম তাত মই অডিশ্যন দিছিলো তাত সিলেক্ট হৈ মুম্বাই কাৰ্নিভেল লগত তাতো বেষ্ট এৱাৰ্ড পাই এতিয়া দুবাইলে সিলেক্ট হৈছো আৰু এনেকে বহুত পাইছো আৰু তুমি মানে অসমৰ বাহিৰতো গৈছা তাতো কৰিছো ভাল লাগিছে নাই ষ্টেজবোৰতো আমাতকে বহুত ডাঙৰ ভাল লাগিছে বহুত ভাল লাগিছে ভয় লাগে নাই লাগে প্ৰথমতে কিন্তু পিছতকে নালাগা হৈ যায় অসমৰ বাহিৰত গলেতো ধৰি লোৱা অসমীয়া গীত গাইছা নে হিন্দী গাইছা হিন্দী গাইছা তেতিয়াহ'লে তুমি হিন্দীও গোৱা আমি হিন্দী গীতটাও শুনাবা নাই ঠিক আছে এটা শুনো ये मोह मोह के धागे तेरी उंगलियों से जा उलझे ये मोह मोह के धागे तेरी उंगलियों से जा उलझे कोई टोह ना लागे किस तरह गिर ये सुलझे है रोम रोम एक तारा है रोम रोम एक
जो बादलों में से गुजरे ये मोह मोह के धागे तेरी उंगलियों से जा उलझे कोई टोह टोह ना लागे किस तरह गिर ये सुलझे तू होगा जरा पागल तूने मुझको है चुना तू होगा जरा पागल तूने मुझको है चुना कैसे तूने अनकहा सब सुना तू होगा जरा पागल तूने मुझको है चुना तू दिन सा है मैं रात आना दोनों मिल जाए शामों की तरह ये मोह मोह के धागे तेरी उंगलियों से जा उलझे धन्यवाद ইমান ধুনীয়া লাগিছে শুনি তুমি যেহেতু সৰু যথেষ্ট সৰু তথাপি তোমাৰ সপোন আছে নাই এতিয়া তুমি সপোনটো পৰিকল্পনা কৰিব হ'লা মোৰ সপোন যে মই বহুত ডাঙৰ সিংগাৰ হওঁ তাৰোপৰি যোনবিলাক মানুহে মানে নিজে শিকিব নোৱাৰে গান শিকিবলৈ মন আছে এখেতসকলে শিকোৱা আৰু যদি সেইটো নহয় তেতিয়া IPS হ'বলৈ মন আছে আৰু দেশৰ কাৰণে কিবা এটা কৰিবলৈ মন আছে ডাঙৰ ডাঙৰ সপোন লৈ আছে হেতি তুমি ইমান ডাঙৰ সপোন দুইটা একেলগে পূৰাব পাৰিবা নাই বাৰু যদি তুমি সিংগাৰ হৈ গলা তুমি আনক এনেকে শিকালা তুমি এনেকে ভাবিছা মানে বিনামূলীয়াকে শিকাব ন পইচা নিদিয়াকে তুমি শিকাব বিচাৰিছা তুমি সেইখিনিও কৰিলা তাৰ পাছত তোমাৰ এই IPS হোৱা সপোনটো থাকিব নে তুমি চেষ্টা কৰিবা নে কৰিবা আমি তেতিয়াহ'লে দেখিম ন ভালকে পঢ়া তুমি ভালকে গাই যোৱা আমি ডাঙৰ মঞ্চত দেখিম তোমাক ইমানটোৰ পৰা আমি কথা পাতি আছো কিন্তু আমি তাই ফেমিলিৰ কথা জানা নাই তোমাৰ বৰ্তমান ঘৰত কিমান মানুহ আছে মোৰ ঘৰত মা আছে পাপা ককা আইতা দাদা বা আৰু ডাঙৰ মা মানে বৰমা আছে ন এতিয়াতো দেউতা আহিছে অকল হয়তো আমাৰ ইয়ালে এটো প্ৰথম হৈছে আমাৰ ইয়াত যথেষ্ট আলহী আহিছে আমাৰ অনুষ্ঠানত কিন্তু সদায় কি হয় লগত মাতৃ আহিছে আজি প্ৰথমবাৰৰ আমি দেখিছো আমাৰ তাই লগত অকল প্ৰীতি আহিছে এটো আসলে বহুত ডাঙৰ কথা আমাৰ কাৰণে ডাঙৰ কথা তোমাৰ ঘৰতটো ধৰিলা তুমি এতিয়ালৈকে যেটো সময় কৰি আছা যিখিনি প্ৰগ্ৰাম কৰি আছা তুমি অসমৰ বাহিৰলৈকে যাব পৰা হৈছা তোমাৰ ফেমিলি কেনেকৈ সাপোৰ্ট কৰিছে এইখিনিত মোক মায়ে সবতকে বেছি মানে সাপোৰ্ট কৰিছে পাপাও কৰিছে মায়ে মানে এইবিলাক সব গান গোৱা টিচাৰ সব এইবিলাকৰ হেৰি কৰি দিছে পাপাই কিবা কম্পিটিশন থাকিলে সেইবিলাকলৈ লৈ যায় নেকি বা দাদাহঁতে সাপোৰ্ট কৰে নে কৰে বাহঁতে গায় নাই বায়ে মোৰ লগত মই যেতিয়া প্ৰেক্টিছ কৰি থাকোঁ বায়ে মোৰ লগতে গুণগুণাই থাকে মায়ে গায় নে মায়ে ইমান নাগায় গান কিন্তু মই শুনিবলৈ সদায় ৰাতিপুৱা গান লগাই থাকে লগাই তোমালোকৰ ঘৰখনত মানে তুমিয়ে প্ৰথম নেকি ষ্টেজত ঠানে তোমাৰ আগত আৰু কোনোবা আছে মই মোৰ ককায়ে মানে এনেকে নামঘৰ চামঘৰ বৰগীত চৰগীত এইবিলাক গাইছিলে ককাই তাৰপিছত ককা পৰাই মোলে আহিলে বুলি চবে কয় ককাৰ পৰা তোমালে আহিলে বাৰু তুমি বৰ্তমানলৈকে কি শিকিছা মানে কি গীত শিকি আছা মই ৰাভা সংগীত জ্যোতি সংগীত ভূপেন্দ্ৰ সংগীত জুবিনদাৰ গান পাপনৰ গান আৰু এনেকে বহুত ঠিকে আছে কথা পাতি আছো যদিও আৰু এটা গান শুনিব মন গৈছে শুনাবা নে এটা গান এটা আৰু শুনি লওঁ
গধূলি আহিল তৰা জিলিকিল এধানি নিয়ৰত গধূলি কোপালে উজলি উঠিল জোনৰে পাঞ্চৈ ঘাটতে চাপিল চিকুনে চেনেহত তোমাৰে কাষলে মন্তি উৰিল জোনাকৰে ৰাগি বতাহত বিয়পিল ফুলৰে পাহিতে তোমাৰে হাঁহিতে দেখা যেন লাগিল জোনাকৰে ৰাগি বতাহত বিয়পিল ফুলৰে পাহিতে তোমাৰে হাঁহিতে দেখা যেন লাগিল জোনৰে পাঞ্চৈ ঘাটতে চাপিল চিকুনে চেনেহত তোমাৰে কাষলে মন্তি উৰিল গধূলি আহিল তৰা জিলিকিল এধানি নিয়ৰত গধূলি গোপালে উজলি উঠিল তোমাৰ মুখেৰে ধৰি লোৱা এইখিনি গীত শুনি আছো ন ৰাভা গীত হওক বা পাৰ্বতী প্ৰসাদৰ গীত হওক জ্যোতি সংগীত হওক যি গীত হওক বিহু গোৱা নাই বিহু মই এবাৰ শিকিছোহে মানে হ'লেও কিবা এটা গুণগুণাই দিব পাৰিবা নে বিহুটো গৈছেহে নোৱাৰিবা সৰুকে কিবা এটা যোজনা এটা হলো তুমি পাহৰিছা ঠিক আছে যোজনা নালাগিব তোমাৰ কিবা নিজৰ প্ৰিয় গীত আছেনে তুমি যিটো গীত বহুত ভাল পোৱা মোৰ প্ৰিয় গীত আছে কিন্তু এইবিলাক মই ইমান গাব নোৱাৰোতে মই বহুত ভাল পাওঁ মানে ভাল পোৱা অকমানকে গুণগুণালে আমি বুজি পাম যে তুমিনো কেনেকুৱা গানবোৰ ভাল পোৱা মনৰ নিজানত জোনাক আছিলে তোমাৰ মৰমৰ সুবাসনি লৈ হঠাতে শুকালে পোহৰৰ ফুলনি নীলিমাৰ মাজতো নাথাকা যে তুমি নাহিবা বেদনা হৈ বুকু ভৰাই ধন্যবাদ মানে অনুৰোধটো ৰক্ষা কৰিছে তাই যথেষ্ট চৰ্দি লাগি আছে মাত্ৰ অকণ ভাগি আছে বুলি কৈ আছিলে আমাক ভাল লাগিছে তুমি অকমান আগত কৈছিলা তোমাৰ কাৰণে চব মায়ে কৰে মায়ে তোমাক বহুত ভাল পায় তোমাৰ মাৰ সম্পৰ্কটো কেনেকুৱা বহুত ভাল মানে মায়ে গালি চালি পাৰে নাই পাৰে মানে মই যদি বেছিকে পঢ়ো নহ'লে প্ৰেক্টিচ নকৰোঁ তেতিয়া গালি পাৰে যদি মা পা নোকোৱাকে কওঁ তেতিয়া গালি পাৰে নেকি তুমি আমাৰ ষ্টেজৰ পৰা মালে কিবা ক'ব বিচাৰিবা কিবা মেছেজ দিব বিচাৰিবা মেছেজ মানে মই তোমাক বহুত ভাল পাওঁ আৰু দেউতাকো মই বহুত ভাল পায় আমি বহুত গান শুনিলো বহুতখিনি কথা পাতিলো বিদায় খালিকে দিবলৈ মন যোৱা নাই আৰু কিবা এটা শুনিহে বিদায় দিম ন বিদায় বেলাত আৰু কিবা এটা টাইম মুখেৰে শুনো ঠিক আছে বাৰু জোনোৱালী নিশাৰ ৰূপোৱালী পোহৰে চকুৰ পাহিত কাৰ ছবি আঁকি যায় চকুৰ পাহিত কাৰ
ছবি আঁকি যায় জোনোৱালী নিশাত ৰূপৱালী পোহৰে চকুৰ পাহিত কাৰ ছবি আঁকি যায় জিকিমিকি কাৰ সোণ পখিলাই নাচি নাচি আহি ৰুণুক জুনুকৈ নুপুৰ বজায় জিকিমিকি কাৰ সোণ পখিলাই নাচি নাচি আহি ৰুণুক জুনুকৈ নুপুৰ বজায় জোনোৱালী নিশাৰ ৰূপৱালী পোহৰে চকুৰ পাহিত কাৰ ছবি আঁকি যায় চকুৰ পাহিত কাৰ ছবি আঁকি যায় ধন্যবাদ তোমালৈ আৰু অফুৰন্ত শুভেচ্ছা জ্ঞাপন কৰিলো যিহেতু তুমি ডুবাইত গৈ এটা তোমাৰ প্ৰগ্ৰেম আছে বুলি কৈছিলা তাৰ বাবে শুভেচ্ছা থাকিল আৰু আজিলৈ আমি তাইক আমাৰ মাজৰ পৰা বিদায় দিছো ধন্যবাদ